আজি মই বেচনৰ বৰফি ৰেচিপি এটা লৈ আহিছোঁ আৰু ইয়াত মাত্ৰ মই 3বিধ সামগ্ৰী ইউজ কৰিছোঁ আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে মইনো কেনেকৈ বনালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে দেখাত টেষ্টি হৈছে আৰু খাও খাও লাগি গৈছে তেতিয়াহ'লে বলক বনাও আৰু ইয়াতনো মই কি 3বিধ সামগ্ৰী ইউজ কৰিছোঁ আপোনালোকক কৈ দিছোঁ ইয়াত মই বেচন ঘিউ আৰু চেনি লৈছোঁ আৰু বেলেগ মই ইয়াত একো ইউজ কৰা নাই মাত্ৰ এই 3বিধ সামগ্ৰী লৈয়ে মই আজি বেচনৰ বৰফিটো বনাম তেতিয়াহ'লে বলক বনাও মই এটা বাটি লৈ লৈছোঁ এই বাটিটোত ফুল মানে ভৰ্তিকে বেচন লৈ লৈছোঁ এক বাটি লৈ লৈছোঁ ফুলকে আৰু যিটো বাটি লৈছোঁ সেইটো বাটিৰ মতে মই চেনি দিম ইয়াত তেতিয়াহ'লে বলক বনাও এতিয়া কেৰাহী এখন গৰম কৰি ললোঁ আৰু ইয়াত মই ঘিউ দি ল'ম কাৰণ বেচনৰ বৰফিত ঘিউ দিলেহে ইয়াৰ টেষ্টটো মানে বহুত ধুনীয়া হয় আৰু খাবলৈ বহুত ভাল লাগে আৰু এয়া মই ঘিউ দি ল'লোঁ আৰু আপোনালোকে কোনে কোনে বাৰু বেচনৰ বৰফি খাই ভাল পায় জনাবচোন এতিয়া মই ঘিউখিনি বেচনখিনি দি ল'ম আৰু অকণমান ভাজিম ইয়াৰ যেতিয়ালৈকে কালাৰ চেঞ্জ হৈ নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে এনেকৈ মিক্স কৰি থাকিম আৰু ধুনীয়াকৈ আপোনালোকে অকণমান টাইমৰ কাৰণে ফ্ৰাই কৰি থাকিব মানে যেতিয়ালৈকে ই ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে আমি ধুনীয়াকৈ ভাজি থাকিম আৰু ভাজোতে অকণমান টাইম লাগে বাৰু কাৰণ আমি গেছৰ ফ্লেমটো হাই কৰিব নোৱাৰোঁ কাৰণ হাই কৰিলেতো জ্বলি যাব সেইকাৰণে আমি গেছৰ ফ্লেমটো ল' কৰি পেলাই লাহে লাহে ভাজি থাকিব লাগিব যেতিয়ালৈকে ই সম্পূৰ্ণৰূপে ভাজ খাই নাযায় এয়া চাওক আমি লাহে লাহে ভাজি আছোঁ আৰু এতিয়া আমাৰ কালাৰটো দেখিছে চেঞ্জ হৈ গৈছে অকণমান ৰঙচুৱা টাইপৰ হৈ গৈছে এতিয়া ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ম আৰু এয়া ফ্ৰাই কৰি আছোঁ তাৰপিছত আমি চুগাৰ চিৰাপ এটা বনাই ল'ব লাগিব আৰু যিটো বাটিৰ পৰা মই বেচন লৈছিলোঁ সেই বাটিটোৰ জোখতে মই চেনিও লৈছিলোঁ আৰু সেই বাটিটোৰ জোখতে পানীও লৈছোঁ আৰু এতিয়া আমি চুগাৰ চিৰাপ এটা বনাই ল'ম ধুনীয়াকৈ আৰু এয়া চাওকচোন ধুনীয়াকৈ এনেকৈ অকণমান টাইমৰ কাৰণে এনেকৈ মিক্স কৰি থাকিব যেতিয়ালৈকে চেনিখিনি ভালকৈ মিক্স হৈ নাযায় ঘোল খাই নাযায় এনেকৈ আমি লৰাই থাকিব লাগিব আৰু মাজে মাজে আপোনালোকে চেক কৰি থাকিব যে আঠাৰ নিচিনা হৈছে নে নাই চুই চাব আৰু এতিয়া আমি চেক কৰিম যে হৈছে নে নাই এনেকৈ কৰি চাব যদি অকণমান আঠা আঠা টাইপৰ হৈছে তেতিয়াহ'লে আপোনাৰ চিৰাপটো হৈ গৈছে আৰু এতিয়া আমি ফ্ৰাই কৰি থোৱা বেচনত লাহে লাহেকৈ চিৰাপখিনি দি যাম আৰু ভালকৈ আকৌ মিক্স কৰিম ধুনীয়াকৈ অলপ অলপ দি পেলাই ধুনীয়াকৈ মিক্স কৰিব গোটেইখিনি দি ল'লোঁ এতিয়া ভালকৈ আকৌ মিক্স কৰি ল'ব আৰু আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে বৰফিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া মই ভালকৈ আকৌ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ
আৰু ইয়াত আপোনালোকে ফুড কালাৰো ইউজ কৰিব পাৰে, কিন্তু মই ইয়াত ফুড কালাৰ ইউজ কৰা নাই, একদম চিম্পুলকৈ বনাইছোঁ যিহেতু, সেইকাৰণে মই ইয়াত একোৱেই মিক্স কৰা নাই। আপোনালোকে ড্ৰাই ফ্ৰুটছবিলাকো ইয়াত মিক্স কৰি ল'ব পাৰে, মই নাই দিয়া একো। আৰু এনেকৈ ঘৰতে বনাই খাবচোন, বহুত ভাল লাগে। ঘৰত বনোৱা মিঠাইৰ কথাই বেলেগ থাকে আৰু খায়ো ভাল লাগে, আৰু নিজে বনোৱা মিঠাইৰ কথাই বেলেগ থাকে। এতিয়া ভালকৈ আমি গোটেইখিনি এনেকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত আমি ওপৰৰ পৰা আৰু অকণমান ঘিউ দি দিম, তেতিয়া আৰু ধুনীয়া লাগিব, গোন্ধটো ভাল লাগিব, সোৱাদটো ভাল হ'ব। আকৌ অকণমান ঘিউ দি পেলাই আকৌ ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত আমি এখন কাঁহী ল'ম আৰু ইয়াত অকণমান তেল দি পেলাই ভালকৈ সানি ল'ম, যাতে যেতিয়া আমি বৰফিটো কাটিম তেতিয়া ইয়াত যাতে লাগি নধৰে, সেইকাৰণে আমি অকণমান তেল সানি ল'ম কাঁহীখনত। তাৰপিছত যিখিনি আমি বৰফি বনাইছিলোঁ ইয়াত ধুনীয়াকৈ দি পেলাই ভালকৈ এনেকৈ উলিয়াই ল'ম। গোটেইখিনি ধুনীয়াকৈ উলিয়াই পেলাই একদম ধুনীয়াকৈ আপোনালোকে ফ্লেট কৰি ল'ব বস্তুটো, তেতিয়া মানে কাটিবলৈ ভাল হ'ব। আৰু এয়া চাওকচোন, মই সমান কৰি লৈছোঁ এনেকৈ ধুনীয়াকৈ। আৰু সমান কৰাৰ পিছত আপোনালোকে কিন্তু গৰমে গৰমে কাটিব নোৱাৰিব, এঘণ্টামান থৈ দিব, যেতিয়া ঠাণ্ডা হ'ব তেতিয়া বৰফিখিনি কাটিব, বহুত ধুনীয়া হয় তেতিয়া। আৰু ঠাণ্ডা হোৱাৰ পিছত ব'লক এতিয়া বৰফিখিনি ধুনীয়াকৈ কাটি লওঁ পিচ পিচকৈ। আৰু এয়া কাটি লৈছোঁ। আৰু কাটাৰ পিছত আপোনালোকে ফ্ৰিজত থৈ দিব, তেতিয়া আৰু ধুনীয়াকৈ টান হৈ যাব। এয়া কাটি ল'লোঁ, আৰু এয়া চাওকচোন, ধুনীয়া বৰফি ৰেডি হৈ গ'ল খাবলৈ। আৰু এইখিনি কটাৰ পিছত ফ্ৰিজত থৈ দিম। আৰু এই আমাৰ ৰেডি হৈ গ'ল বৰফি। কেনেকুৱা লাগিলে বৰফিটো আজি? টেষ্টটো কিন্তু বহুত ধুনীয়া হৈছিলে দেই। তেতিয়াহ'লে আজিলৈ আহিলোঁ, বাই বাই।